নোখোৱা কিবা গোটৰ মহিলাসকল থাকিছে, তেতিয়া সিহঁতেও দুখ পাব। আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাইছোঁ যে যাতে সিহঁতে সেই চেকখন পাওক, মানে যিটো আমাৰ ইলেকশ্যন তাৰ আগে আগে সিহঁতকো চেক প্ৰদান কৰাৰ ব্যৱস্থাটো কৰক বুলি মই ধন্যবাদ। এতিয়াও আমাৰ তেনেকৈ 3,000-4,000 মহিলা এতিয়াও আছে পাবলগীয়া। দুজন 3জন এতিয়াও বাদ পৰি আছে। সেই বাদ পৰা মহিলা সকলো যাতে চেকটো প্ৰদান কৰে, আমি তাৰে আমি তাৰে কামনা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতখিনি উপকৃত হৈছে। ল'ৰা ছোৱালী পঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ চলোৱাৰ পৰা আৰম্ভ কৰি আমাৰ মহিলাখিনি মানে যিমান অসুবিধা আছিলে, যেনিবা নিজৰ হাজবেণ্ডৰ পৰা যিমানখিনি টকা পইচা বিচাৰিবলগীয়া হৈছে সেইখিনি বহুত মানে আঁতৰত হৈছে। আমি নিজে উপলব্ধি কৰিছোঁ আৰু আমি নিজেই যিমানখিনি উপাৰ্জন কৰিবলগীয়া হৈছে, যেনিবা হেণ্ডলুমৰ তাঁতশাল নিজে উঠাই কিনি মেলি বেচিবলৈ সক্ষম হৈছোঁ। ইমানখিনি বহুত বহুত ধন্যবাদ আমাৰ মামালৈ, আমাৰ বিধায়ক মহোদয়লৈ, আমাৰ জোনাই সমষ্টিত বিশেষকৈ মহিলা সবলীকৰণটো বেছি গুৰুত্ব দিয়া নিচিনাকৈ হৈছে। সেইকাৰণে আমাৰ অহা পৰিকল্পনাত আমি পুনৰবাৰ আমাৰ বিধায়ক মহোদয়ক সকলোকে আমাৰ নাৰীসকলে ভোটটো দি জয়যুক্ত কৰিবলৈ ইয়াৰে মই বিনম্ৰ অনুৰোধ জনালোঁ। অনুভৱটো আজি আমি বহুত সুখী হৈছোঁ। যোৱা নৱেম্বৰ মাহত যিখিনি আমাৰ চেক পাইছিলে মহিলাসকলে, সেইখিনি পোৱাৰ পিছত যিখিনি নোপোৱা মহিলাখিনি আছিলে তেখেতসকলে বহুত দুখিত হৈ আছিলে। আৰু আমি বহুত কষ্ট কৰি আজি 4 মাহৰ পিছত বাকী থকাখিনি 3,534 মহিলাই আজি এই উদ্যমিতাখন চেক পাবলৈ সক্ষম হৈছে। আৰু আজি আমি বহুত সুখীও হৈছোঁ। আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক বহুত বহুত ধন্যবাদো জ্ঞাপন কৰিছোঁ। আমাৰ স্থানীয় MLA ছাৰ ভুৱন পেগু ছাৰকো ধন্যবাদ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।